আমাৰ ব্ৰেইনক পুশ আপ কৰিবলৈ মই যে 5টা কথা কৈ আছোঁ এইকেইটা বহুত দৰকাৰ হয় থিংকছ পজিটিভ অল দ্য টাইমছ আমি সকলো সময়ত পজিটিভ চিন্তাধাৰা কৰিব লাগে পজিটিভ কথা ভাবিব লাগে কাৰণ আমাৰ ব্ৰেইনে যেনেকৈ ভাবে আমাৰ বডি তাৰ ডাইৰেক্ট বডি আমাৰ সেনেকৈ ৰিয়েক্ট কৰে জৰুৰী নহয় যে পজিটিভ কথা সকলো সময়তে আপোনাক ছাকচেছ দিব কিন্তু এইটো চিয়'ৰ মানে এইটো গ্ৰাণ্টেড যে নেগেটিভ চিন্তাই মানুহক বিফলতা আনি দিয়ে আৰু দ্বিতীয়তে হ'ল সকলো সময়তে সুখী হৈ থাকক সকলো সময়তে সুখী হৈ থকাৰ চেষ্টা কৰিব লাগে সুখী হৈ থাকিলে কোৱা শুনিছোঁ প্ৰসন্ন চিত্তত হেনো ঈশ্বৰে বাস কৰে আৰু যিয়ে উদাস হৈ থাকে তেওঁৰ চিত্তত চণ্ডালে বাস কৰে আৰু তৃতীয়তে হ'ল বহুদিন ধৰি একে লেঠাৰে অকলে নাথাকিব এই অকলে থকাৰ সময়টো বহুত বেয়া হয় এই অকলে থকাৰ সময়টোত বহুত বেমাৰে ঘিৰি ধৰিব পাৰে মানুহক এই অকলাপন হ'ল মোৰ বেমাৰৰ উৎস আৰু য'তে বন্ধু বান্ধৱীৰ লগত মন খুলি হাঁহক জকছ কৰক মন খুলি হাঁহক লাগিলে হাঁহাৰ কথা থাকিলেও হাঁহক হাঁহাৰ কথা নাথাকিলেও হাঁহক মানে ব্ৰেইনক ফ্ৰেছ কৰি ৰাখক ৰিলেক্স হৈ থাকক আৰু পঞ্চমতে হ'ল ধৰ্মীয় অনুষ্ঠানত সহযোগ কৰক য'ত আত্মাৰ শান্তি আধ্যাত্মিক উন্নতিৰ কথা ধ্যান ধৰ্মীয় আলোচনা হয় তাতে সহযোগ কৰক ইয়ে আমাক মানসিক শান্তি দিয়ে আৰু আমাৰ যিটো ব্ৰেইনত মানে মানসিক শান্তি থাকিলে আমাৰ শৰীৰটোও ভাল হৈ থাকে এইখিনি কৰিলে এনেকৈ থাকিলে খুব ভাল লাগে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কিবা শিকা বুলি অলপ হ'লেও অকণমান হ'লেও যদি শিকা বুলি বা ভাবে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকৈ মৰম দি আগুৱাই লৈ যাব তেতিয়াহে আগলৈ আৰু ভিডিঅ' দিয়াৰ কাৰণে উৎসাহ পাম থেংক ইউ আজিলৈ আহিছোঁ বাই বাই